Hello students, so let's start today's newspaper analysis 18 June 2024. আমি আজি এইখিনি টপিক কভাৰ কৰিম and last initiative মোৰ tidbits of the day তাতে মই কম এটা আপোনাক মেইনছ ফেক্ট personality news and quiz end কৰিম যাৰ আনসাৰটো আপুনি কমেন্ট সেকশনত দিব ঠিক আছে তো ফাৰ্স্ট আমাৰ নিউজ হয় লোকসভা স্পিকাৰ এণ্ড ডেপুটি স্পিকাৰ কোনটো সিলেবাসৰ কোনটো টপিকৰ আন্ডাৰত ইণ্ডিয়ান পলিটি আৰু এটো আসাম ট্ৰিবিউনত আজি আহিছিলে তো এটো মই অলপ কম্প্ৰিহেনসিভলি কভাৰ কৰিম যাতে আপুনি 90% ইনফৰমেশন এটো স্লাইডৰ মাধ্যমে আজি ক্লাছৰ মাধ্যমে কভাৰ কৰি লয় ঠিক আছে তো স্পিকাৰ এণ্ড ডেপুটি স্পিকাৰ অফ লোকসভা কোনটো আৰ্টিকলৰ আন্ডাৰত আহে 93 কোন হয় হেতি কনস্টিটিউশনাল এণ্ড সেৰেমনিয়েল হেড অফ দা হাউস ঠিক আছে তো ইচ হাউস মানে আমাৰ পাৰ্লিয়ামেন্ট দুটা হাউস আছে ৰাজ্যসভা লোকসভা তো দুটা হাউসত নিজৰ প্ৰেসিডিং অফিচাৰ থাকে ঠিক আছে তেখেতক আমি কি বুলি কওঁ ইন কেস অফ লোকসভা স্পিকাৰ এণ্ড ডেপুটি স্পিকাৰ ইন কেস অফ ৰাজ্যসভা চেয়াৰম্যান এণ্ড ডেপুটি চেয়াৰম্যান এতিয়া অলপ হিষ্টৰিকেল এটা মই পাৰ্সপেক্টিভ এটা আপোনাক কম মিন্স ফ্যাক্টস হয় UPSC and APSC আপুনি যদি প্ৰিভিয়াস ইয়াৰ কোৱেশ্চনটো চাইছে ভালকে এনালাইসিস কৰিছে তাতে কেতিয়াবা পলিটিক্যাল ফিগাৰৰ কথাও হুদে ঠিক আছে কিন্তু প্ৰেজেন্টৰ পৰা নহয় হিষ্টৰিকেল যে ফাৰ্স্ট প্ৰেসিডেন্ট কোন আছিল মানে তেনেকা নহয় মানে প্ৰেসিডেন্ট কাৰ টাৰ্ম টু কন্টিনিউয়াস হৈছিল দুটা টাৰ্ম কন্টিনিউ হৈছিল তেনেকা আৰু APSC তো তেনেকা হুদিছিল এবাৰ যে চিফ মিনিষ্টাৰক আগত আমি কি টাৰ্ম বুলি কোৱা আছিল ব্ৰিটিছৰ টাইমত যেতিয়া আমাৰ প্ৰি ইন্ডিপেন্ডেন্ট ফেজত তেনেকা তো এই কাৰণে মই হিষ্টৰিকেল দুটা ফ্যাক্ট আপোনাক কৈ দিছো যে স্পিকাৰৰ যোনটো লেজিসলেটিভ এছেম্বলিত ফাৰ্স্ট টাইম যেতিয়া ইলেকশন হৈছিল এটো কেতিয়া হৈছিল 24 আগষ্ট 1925 ইন্ডিপেন্ডেন্সৰ আগত আৰু কোন স্পিকাৰ আছিল আমাৰ ফাৰ্স্ট ইলেক্টেড স্পিকাৰ বিঠলভাই জে পটেল মনত ৰাখিব সৰ্দাৰ বল্লভভাই পটেল নহয় পটেল আপুনি কনফিউজ কৰিব পাৰে সো ইটস বিঠলভাই জি পটেল জে পটেল ঠিক আছে and then আৰু এটা হিষ্টৰিকেল ফ্যাক্ট আছে স্পিকাৰ এণ্ড ডেপুটি স্পিকাৰক আগত প্ৰেসিডেন্ট এণ্ড ডেপুটি প্ৰেসিডেন্ট কোৱা আছিল আৰু এটো 1947 লৈকে কন্টিনিউ হৈ আছিল এটো টাৰ্ম ঠিক আছে চেঞ্জ কেতিয়া হ'ল আফটাৰ গভৰ্নমেন্ট অফ ইণ্ডিয়া এক্ট 1935 তেতিয়া পৰ নমেনক্লেচাৰটো চেঞ্জ হৈ স্পিকাৰ এণ্ড ডেপুটি স্পিকাৰ তো এটো দুটা হিষ্টৰিকেল ফ্যাক্ট হ'ল ঠিক আছে এতিয়া স্পিকাৰ এণ্ড ডেপুটি স্পিকাৰৰ যোনটো ইনষ্টিটিউশন হয় এটো অৰিজিনেট হৈছিল আন্ডাৰ দা প্ৰভিজন অফ গভৰ্নমেন্ট অফ ইণ্ডিয়া 1919 তো 1919 এটো provision to originate হৈছিল then 1925 ত election to হৈছে তো ডেট তো তেনেকা ইন্টাৰৰিলেট কৰিব যে obviously আগত act to আহিছে তেতিয়া এটো এপ্লিকেশনত আহিছে হয়নে তেনেকা ইন্টাৰৰিলেট কৰি অলপ পঢ়িব আৰু মই বস্তু মাজে মাজে অলপ টিপস দি থাকো বিকজ বিগিনাৰ্স বুৰে বহুত বস্তু গুৰুত্ব নিদিয়ে বিকজ আমি প্ৰথমত এজ এন এস্পিৰেন্ট গুৰুত্ব দিয়া যায় পঢ়াত কিন্তু পঢ়াৰ লগে লগে এইবোৰ বস্তু টিডবিটস আমাৰ অলপ গুৰুত্ব দিব লাগিব to score more than 2-3 marks so that cutoff to bhalkoi clear hoi jay because elimination works হয় না logical elimination de etia bolo start koru lok sabha speaker or kotha recites of a day to day functioning of the house obviously ami news oto sai thaku jetia eta session choli thake recite kune kore lok sabha speaker so the constitution of india require the speaker should be member of the house obviously jodi apuni eta ghorot lead koribo he ghoror manu member o apuni hoboi lagibo হয় না qualification specific mention na bus understanding of the constitution and the laws of the country is considered a major asset obviously juntu country aponi speaker hoy ase lok sabha tar to olop gyan to thakiboi lagibo hoy na so usually a member belonging to ruling party is elected as the speaker means juntu amar ruling party ruling alliance hai tar porai ejon speaker hobo paribo not from the opposition thik ase etu moi agot kom deputy speaker kintu opposition or pora hoy Then the speaker and along with the deputy speaker is elected among the Lok Sabha member by simple majority of member present and voting. Ito question ketia ba ahe examot ahise agot PYQs je special majority hoy na simple majority to monot rakhibo speaker and deputy speaker election voting method to ki hoy simple majority thik ase and jetia decision hoi jay naam to kune propose kore prime minister aru prime minister nohole minister of parliamentary affairs ঠিক আছে টার্ম কিমান থাকে 5 ইয়ার্স রি-ইলেকশন হিয়তৰ এলিজিবল হয় তেখেতে আৰু স্পিকাৰ ভেকেট মিন্স আগৰ যোনটো স্পিকাৰ হয় একদম ভেকেট নকৰে অফিসটো
কন্টিনিউ হয়ে থাকে যেতিয়া নিউ লোকসভা মিট নহয় কিন্তু ব্ৰেকেট কৰাৰ পিছত যেতিয়া মানে আজি ধৰক ইলেকশন বা নেক্সট ডে ইলেকশন আছে তেতিয়া অলপ টাইমৰ কাৰণে যোনটো ভেকেট আহে ভেকেন্সিটো থাকে তেতিয়া আমি এটা টাৰ্ম ইউজ কৰো মই আগত কম প্ৰেসিডেন্টে এপইন্ট কৰে হেতু নেক্সট স্লাইডত আমি পঢ়িম যে তেও কি কয় যোনটো মাজত অলপ টাইমৰ কাৰণে আহে ডিউৰিং দা ইলেকশন অফ নিউ লোকসভা স্পিকাৰ ঠিক আছে Then Lok Sabha Speaker কিছুমান power আৰু role আছে final interpreter of the provision of Constitution of India and rules of procedure and conduct of business of Lok Sabha parliamentary obviously general statement হয় হয়নে final interpreter এই কাৰণে স্পিকাৰত দিছে chair টো joint sitting ত preside কৰে যেতিয়া meeting can adjourn and suspend the meeting in absence of quorum কি থাকে মানে at least এটা sessionত 1/10 of the total strength of the house present থাকিব লাগে যদি না থাকে তেখেতে house to adjourn বা suspend কৰিব পাৰে casting vote মানে কিবা এটা ডিসিশনৰ পলিচিৰ ওপৰত যদি ডিসিশন মেকিং হৈ আছে তো প্ৰথমতে ভোট নিদিয়ে যেতিয়া ভোটিংটো যদি টাই হৈ যায় তেতিয়াহে তেখেতে নিজৰ ভোট দিয়ে তো that is known as casting vote then bill to money bill হয় নে normal bill হয় হেতু কোনে ডিসাইড কৰিব লোকসভা স্পিকাৰ ঠিক আছে disqualify member under 10 schedule যেমান ডিফ্লেকশনৰ মাধ্যমত যোনটো আপোনাৰ ডিসকুৱালিফাই হয় মেম্বাৰ কোনে কৰে লোকসভা স্পিকাৰ আৰু এটো পাৱাৰ লোকসভা স্পিকাৰক কোনটো এমেন্ডমেন্টৰ দ্বাৰা দি গৈছে 52nd এমেন্ডমেন্ট আৰু এই ডিসকুৱালিফাইং মেম্বাৰ যোনটো মানে লোকসভা স্পিকাৰে যোনটো মেম্বাৰক ডিসকুৱালিফাই কৰে এই গুটে প্ৰসেসটো কামছ আন্ডাৰ জুডিশিয়াল ৰিভিউ ঠিক আছে হি এক্ট এজ দা এক্স অফিচিয়েল চেয়াৰম্যান অফ ইন্ডিয়ান পাৰ্লিয়ামেন্টাৰী গ্ৰুপ ঠিক আছে দেন কমিটি যিমান থাকে হাউসৰ কনস্টিটিউট কোনে কৰে লোকসভা স্পিকাৰ guardian of the rights and privileges of the house and its committee and its member তো এটা general statement হয় কিন্তু এক্সামত আপুনি যদি মানে stress আৰু মানে anxiety লৈ যায় এক্সামত দিনা তো guardian of the rights বাপৰে এটো বহুত ডাঙৰ কথা rights to speaker এ কিয় প্ৰধানমন্ত্ৰীয়ে কৰে সাগে তো এটো overthinking অক কেতিয়াবা simple বস্তু ভুল হৈ যায় তো মানে এটো আপুনি মনত ৰাখিব যে বস্তুবোৰ সিম্পল হয় obviously guardian of the rights হবই because তেখেতে ইয়াতে লিড কৰি আছে মানে স্পিকাৰ হয় হয়না দেন হল ডেপুটি স্পিকাৰ অফ লোকসভা তেখেতকো ইলেক্টেড বাই লোকসভাই হয় ৰাইট আফটাৰ দ্য ইলেকশন অফ স্পিকাৰ টেকেন প্লেস স্পিকাৰ ইলেকশন হোৱাৰ পিছত ডেপুটি স্পিকাৰৰ ইলেকশন হয় আৰু যোনটো ইলেকশনৰ ডেট হয় ইন কেস অফ ডেপুটি স্পিকাৰ কোনে ফিক্স কৰে স্পিকাৰ আৰু ইন কেস অফ স্পিকাৰ কোনে ফিক্স কৰে প্ৰেসিডেন্ট ঠিক আছে আৰু মই অলপ আগত যে কৈছিলো যে স্পিকাৰ হয় আমাৰ elected from ruling party তো 10th Lok Sabha লৈকে deputy speaker ruling party পৰাই হোৱা আছিল কিন্তু 11 Lok Sabha পৰা deputy speaker হয় main opposition party পৰা opposition party obviously আমাৰ যদি তো mains perspective ত কৈ আছো opposition party strong থকা কিয় দৰকাৰ আমাৰ কান্ট্ৰিত opposition party strong যদি থাকে তেতিয়া হলে ruling party ৰ ওপৰত অলপ প্ৰেসাৰ থাকিব যেনেকা ধৰক আপুনি পঢ়ি আছে আপুনি যদি ঘৰত আছে বা ধৰক আপুনি এটা মেন্টৰশিপৰ আন্ডাৰত পঢ়ি আছে যেতিয়া মেন্টৰশিপ থাকিব বা আপোনাৰ মেন্টৰে ক'ব আপুনি মুখত কৈ দিব ইমানটা টাৰ্গেট মই আজি কমপ্লিট কৰিম বাট মেন্টৰে যদি চেক কৰে কৰি আছে নে নহয় বা ভুলকে যদি কৰে তেখেতে শুদ্ধ কৰিব পাৰিব বা কনস্ট্ৰাকটিভ ক্ৰিটিসিজম কৰিব পাৰিব তুমি এনেকা কৰিব লাগিছিল তো হিটোৰ দ্বাৰা কি হয় সেই হেলদি প্ৰেসাৰৰ দ্বাৰা আমি আৰু ভাল বেটাৰ পাৰফৰম্যান্স কৰো হয় না নহয় তো তেনেকৈ the relation between ruling party and opposition party হয় তো এই কাৰণে opposition party টো strong হোৱা আমাৰ কান্ট্ৰিৰ কাৰণে বহুত দৰকাৰ হয় ঠিক আছে সো ইটু ডেপুটি স্পিকাৰৰ তেখেতৰ কি ডিউটি বা ৰোল থাকে perform the duty of speaker office when it is vacant or absent obviously preside over the joint sitting also যেতিয়া স্পিকাৰ absent থাকে তেখেতৰো casting vote privilege টো হয় in case of tie ঠিক আছে কিন্তু ডেপুটি স্পিকাৰ কিন্তু ইমান ইন এবসেন্ট অফ স্পিকাৰ বুলি কওতে মানে এটো নহয় যে ডেপুটি স্পিকাৰ সাবঅৰ্ডিনেট টু স্পিকাৰ হয় নহয় হি ইজ ডাইৰেক্টলি ৰেসপন্সিবল টু দা হাউস ঠিক আছে আৰু ডেপুটি স্পিকাৰৰ এটা স্পেশাল প্ৰিভিলেজ থাকে যেতিয়া হি ইজ এপইন্টেড এজ এ মেম্বাৰ অফ পাৰ্লিয়ামেন্টাৰী কমিটি হি ইজ অটোমেটিক্যালি বিকামস হিজ চেয়াৰম্যান ঠিক আছে কিন্তু ইন কেস অফ স্পিকাৰ চেয়াৰম্যান নহয় তেখেতে কিন্তু ডেপুটি স্পিকাৰ যেতিয়া member হৈ যায় parliamentary committee হি member committee to chairman হৈ যায় automatically ঠিক আছে আৰু মই যে অলপ আগত কৈছিলো যে অলপ টাইমৰ কাৰণে এটা স্পিকাৰ allot কৰা হয় through president appoint কৰে তাক আমি কি টাৰ্মটো আছে স্পিকাৰ পটেম লাষ্ট স্লাইডত মই কৈছিলো নহয় যে লোকসভাৰ স্পিকাৰৰ যোনটো ইলেকশন হৈ থাকে সেই প্ৰসেসটো টাইমত অলপ টাইমৰ কাৰণে যাক
ৰাখা হয় হেতু হয় স্পিকাৰ প্ৰটেম আৰু যেতিয়া ইলেক্ট হৈ যায় তেখেতৰ ৰোলটো ওভাৰ হৈ যায় আৰু কাক এটো কৰা হয় usually the senior most member is selected by president ঠিক আছে তো এতিয়া basically speaker and deputy speaker remains in office usually during the life of Lok Sabha 5 years লৈকে থাকেই কিন্তু এটো 3 কেसेস আছে যেতিয়া আপুনি মানে কি মে ভেকেট অফিসত ভ্যাকেন্সি আহিব পাৰে in case of if he ceases to be member of the Lok Sabha jodi dissolve হৈ যায় বা এনেকুৱা কন্ডিশনত স্পিকাৰ বা ডেপুটি স্পিকাৰৰ সিটটো ভেকেট হ'ব পাৰে আৰু যদি ৰেজিগনেশন দি দিয়ে মানে in case of deputy speaker resignation কাক দিয়ে ডেপুটি স্পিকাৰে স্পিকাৰক আৰু স্পিকাৰৰ ৰেজিগনেশনৰ টাইমত স্পিকাৰে ৰেজিগনেশন কাক দিয়ে ডেপুটি স্পিকাৰক এটো মনত ৰাখিব আকৌ নাভাবিব দেই যে স্পিকাৰে সাগে প্ৰেসিডেন্টক দিয়ে এটো নহয় deputy speaker speakerok diye speaker deputy speakerok diye resignation aru if he is removed by resolution passed by majority of all the then member of the Lok Sabha kiba reasonot jodi tekheto majority lose koi diye and such a resolution can be moved only after giving 40 days advance notice ei resolution to pass korar agote 40 days advance notice diya to dorkar thik ase এতিয়া হল নেক্সট আৰ্টিকেল আমাৰ আসাম ট্ৰিবিউনৰ পৰা GS1 জিওগ্ৰাফিৰ আন্ডাৰ সাউথ ওয়েস্ট মনসুন ঠিক আছে তো সাউথ ওয়েস্ট মনসুন যোনটো হয় পঢ়া কাৰণে বহুত কেটা থিওৰি আছে থাৰ্মাল থিওৰি ডাইনামিক থিওৰি জেট ষ্ট্ৰীম থিওৰি ITCZ থিওৰি ইণ্ডিয়ান ওশান ডাইপোল থিওৰি এইকেটা যিমান নিউজ পেপাৰত আহি থাকিব আগত মই আপোনাক এক্সপ্লেইন কৰিম বাট দ্য সিম্পলেষ্ট ৱে টু আন্ডাৰষ্টেণ্ড দ্য মনসুন ইজ থাৰ্মাল থিওৰি কি হয় দ্য ডিফাৰেন্সিয়েল হিটিং এণ্ড কুলিং ৰেট অফ land and seas যোনটো আমাৰ ট্ৰপিক্যাল মনসুন ক্লাইমেটৰ প্ৰাইমাৰী ৰিজন হয় হোৱাৰ ইটোৰ ওপৰতে বেসড আমি থাৰ্মাল থিওৰিটো বুজি পাম তো কি হয় সামাৰ যেতিয়া থাকে when the sun is overhead at the tropic of cancer যেতিয়া ওপৰত থাকে মানে overhead sun টো থাকে তো কি হয় obviously northern hemisphere sun টো যদি থাকে সিম্পল ভাষাত আপুনি বুজিব চেষ্টা কৰক যেতিয়া সামাৰ থাকে মানে কি গৰম হ'ব তেতিয়া নৰ্থাৰ্ণ হেমিস্ফিয়াৰৰ ল্যান্ড মাস টো কি হ'ব হিট যদি হয় আমি জিওগ্ৰাফি বেসিক টার্ম কি হয় যত হিট হয় হেতু হয় লো প্রেসার এরিয়া আর যত ঠান্ডা তাতে হয় হাই প্রেসার এরিয়া ঠিক আছে তো সামারত কি হয় নৰ্থাৰ্ণ হেমিস্ফিয়াৰত ট্ৰপিক অফ ক্যান্সাৰত সান থাকে মানে হিট হলে হ'ব লো প্রেসার আৰু সাৰাউন্ডিং এরিয়া ঠান্ডা থাকিব obviously so the pressure difference cause the wind from high pressure আমাৰ এটো মনত ৰাখিব wind travel direction সদায় high pressure to low pressure থাকে ঠিক আছে তো wind এটি কি হয় যে ট্রপিক অফ ক্যান্সাৰৰ তাতে কি লো প্রেসার আৰু ঠান্ডা জাগাত কি হাই প্রেসার তো ঠান্ডাৰ পৰা গৰম জাগা লৈকে আহিব wind from high pressure region in the southern hemisphere Australia to blow towards the low pressure area crossing the equator and transforming into the southwest monsoon as they reach the Indian subcontinent obviously ito jagat gorom hoi ase to low pressure baki ei surroundings bur thanda hoi ase to thandar pora wind to ahibo হয় না তো এটো সাউথওয়েস্ট মনসুন হয় তো মনসুন ব্রাঞ্চেস কোট হয় আমাৰ ইন্ডিয়াত এৰাবিয়ান সি ব্ৰাঞ্চত ওয়েস্টাৰ্ণ ঘাট ব্ৰাঞ্চ এটো সাইডত সেন্ট্রাল ইন্ডিয়া ব্ৰাঞ্চ আৰু নর্থ ওয়েস্টত কোনটো হয় পেনিনসুলা এন্ড কচ্ছ এটো জাগাত হয় আৰু সিমিলারলি বে অফ বেঙ্গলত কোট হয় ব্ৰহ্মপুত্ৰ ভ্যালি এন্ড গাৰো খাসিৰ এই কাৰণে একেদিন মেঘালয় আৰু অসমত ইমান বৰষুণ হৈ আছে হয় না নহয় তো তেনকাৰো আৰু সামাৰ মনসুন কেতিয়া হয় জুন টু সেপ্টেম্বৰ আমি এই সাউথ ওয়েস্ট মনসুনক সামাৰ মনসুন বলিও কও আৰু ইটোৰে উল্টাটো হয় নর্থ ইস্ট মনসুন যেতিয়া উইন্টাৰত কি হ'ব সান টু শিফট হৈ যাব ট্রপিক অফ ক্যান্সার তো আগত যোনটো আমি আগৰ স্লাইডত বুজিছো হেতুৱে বুজিলো যে সাউদার্ন হেমিস্ফিয়াৰটো গৰম হৈ যাব নর্দার্ন হেমিস্ফিয়াৰটো তেতিয়া ঠান্ডা হৈ যাব নর্দার্ন হেমিস্ফিয়াৰৰ পৰা ঠান্ডা বতাহটো ক'ত আহিব আপোনাৰ সাউদার্ন হেমিস্ফিয়াৰ লৈ তো obviously ওপৰৰ পৰা বতাহটো আহিব তো এটোক আমি নর্থ ইস্ট মনসুন বুলি কম হয় না নহয় তো এটোৱে হয় তো this seasonal reversal of wind direction characterize the tropical monsoon climate resulting in distinct dry and wet season হয় না নহয় তো তেনকা আৰু এটো বেসিক আপোনাৰ মনসুনৰ থাৰ্মাল থিওৰি যোনটো হয় এটোৰ পৰা ইমান সিম্পলি কে আমি এটা বেসিক আইডিয়াটো পাই গৈছো হয় না এতিয়া বুজি পালে ইমান বৰষুণ কিয় হৈ আছে অসমত এতিয়া next topic হল আমাৰ green secretariat eto GS3 environment also you can use it as example in your mains examination ঠিক আছে তো eto source হল Assam Tribune article ot asil আজি তো কি হয় আমাৰ chief minister Shri Himanta Biswa Sarma inaugurate korile Janata Bhavan solar project kiman watt 2.5 megawatt power generation
ঠিক আছে আৰু গ্ৰিড কানেক্টেড হয় মানে কি হয় ধৰক মই এক্সাম্পল এটা দিছো হাইপোথেটিকেল সিচুৱেশন যদি আমাৰ 50 ইউনিট ধৰক কারেন্ট লাগে ঠিক আছে এই জনতা ভৱনৰ যদি প্ৰডিউস হৈ আছে 70 ইউনিট তো এক্সট্ৰা যে 20 ইউনিট এটো আমি আকৌ সেল কৰিব পাৰিম থ্ৰু গ্ৰিডছৰ দ্বাৰা আমি সেল কৰিব পাৰিম এন্ড দ্যাটস হোৱাই গ্ৰিড কানেক্টেড আৰু রুফটপতো হয় আৰু কিছুমান বস্তু গ্ৰাউন্ডেড মাউন্টেন সোলাৰ সিস্টেমও আছে ঠিক আছে বাট ইটো নিউজ ইমান ইম্পৰ্টেন্ট আৰু কিয় হৈ যায় because this has led to the Assam Secretariat Complex becoming the first ever civil secretariat in the country that relies entirely on solar generated electricity for daily consumption. So obviously you can use it as example. হয় না নহয় যে আমাৰ অসমত ইমান ভাল এটা ডেভেলপমেন্ট হৈছে যে ফাৰ্স্ট এভাৰ সিভিল সেক্ৰেটাৰিয়েট ইন দা কান্ট্ৰি হৈ গৈছে হয় না আৰু সাইন্টিফিক অ্যাসেসমেন্টৰ বেসডত স্টেটত আমাৰ সোলাৰ এনাৰ্জি পটেনশিয়াল কিমান আছে 4.4 কিলোৱাট টু 5.6 কিলোৱাট আৱাৰ ঠিক আছে তো পাৰ মিটাৰ পাৰ ডে এটো অলপ মানে বেসিক আপুনি এবাৰ দুবাৰ চালে মনত থাকিব এক্সামত কে জানে 100 কিলোৱাট আৱাৰ আহি যায় তো আপুনি ভাবিব হ'ব পাৰে সাগে তো তেনেকা নহয় অলপ ৰেঞ্জটো মনত ৰাখিব যে 4 to 5 ৰ মাজত হয় আৰু এটা ওয়েলকামিং ডিসিশন কি হৈছে স্টেট গভৰ্নমেন্টৰ টু উইথড্ৰ দ্য প্ৰভিজন অফ ফ্ৰী ইলেক্ট্ৰিচিটি সাপ্লাই টু দ্য অফিচিয়েল কোৱাৰ্টাৰ অফ চিফ মিনিষ্টাৰ আদাৰ মিনিষ্টাৰ এণ্ড গভৰ্নমেন্ট অফিচিয়েল ইহতেও এতিয়া নিজৰ বিলটো নিজে পে কৰিব তো দিস আর সাম ইনিশিয়েটিভ ইট ওয়াজ এ নিউজ টু বেসিক্যালি আমি মেইনছত এজ এন এক্সাম্পল কোট কৰিব পাৰিম আৰু ৰিসেন্ট এক্সাম্পল যিমান দিব আপোনাৰ মাৰ্কসটো হিমান বাঢ়ি গৈ যাব ঠিক আছে আনসাৰত নেক্সট হয় ওয়েস্টাৰ্ণ হলুক গিবন্স ইটো GS3 এনভায়ৰনমেন্ট বেসিক্যালি ইটো প্ৰিলিমছত আহে এনেকুৱা কোৱেশ্চনস সো ইটো আসাম ট্ৰিবিউনৰ পৰা আজিৰ আৰ্টিকল সো ওয়েস্টাৰ্ণ হলুক গিবন্স কি হয় স্মলেষ্ট এণ্ড ফাষ্টেষ্ট অফ অল এপস ফিচাৰ হয় inhabited tropical and subtropical forest in Southeast Asia আৰু কি ফিচাৰ থাকে এটো অলপ মানুহৰ নিচিনাই থাকে মানে আমাৰ নিচিনাই ভাবি লব হাই ইন্টেলিজেন্স ডিস্টিংক্ট পাৰ্সনালিটিজ ষ্ট্ৰং ফ্যামিলি বন্ড যোনটো আমাৰো ফিচাৰ হয় ম্যাক্সিমাম হয় না আৰু কেতিয়া কোট পোৱা যায় ফৰেষ্টেড এৰিয়াজ অফ নৰ্থ ইষ্ট ইণ্ডিয়া বাংলাদেশ মায়ানমাৰ আৰু সাউদাৰ্ণ চাইনা ঠিক আছে IUCN স্ট্যাটাস কি হয় ওয়েস্টাৰ্ণ হলুক গিবনৰ এন্ডেঞ্জাৰ্ড হয় আৰু ইষ্টাৰ্ণ ভালনাৰেবল তো মনত ৰাখিব ইষ্টাৰ্ণ সাইডত অলপ ফ্লাডস বেছি আহি থাকে আৰ্থকুইক আহি থাকে ইমানটো ভালনাৰেবল এটো অলপ টিডবিটস মই অলপ মনত ৰাখাৰ কৈ দিও অলপ এন্টাৰটেইনিং ওয়েত যাতে আপুনি মনত ৰাখিব পাৰে কোনটো স্কেডিউল আন্ডাৰ স্কেডিউল 1 অফ ইন্ডিয়ান ওয়াইল্ড লাইফ প্ৰটেকচন এক্ট 1972 স্কেডিউল 1 মানে প্ৰটেকচনটো বহুত ষ্ট্ৰিক্ট হয় হান্টিং টু এলাউ নহয় ঠিক আছে ডিক্লাইন হৈছে বহুত because obviously living আৰু কোট আছে লিভিং স্মল পপুলেশন ৰেস্ট্ৰিক্টেড টু ট্ৰপিক্যাল ৰেইন ফৰেষ্ট আজিকালি বহুত ডিক্লাইন হৈ গৈছে কি কাৰণত obviously পলিউশন পপুলেশন ডেভেলপমেন্ট এবোৰ বেসিক বস্তু হয় সব কাৰণে একই হয় যিমান স্পিচিছৰ আপোনাৰ ডিক্লাইন হৈ আছে ঠিক আছে কমন ৰিজনস কিছুমান একে থাকে তো এটো আহিব পাৰে হলংগাপাৰ গিবন সেঞ্চুৰী আগত কি আছিল গিবন ওয়াইল্ড লাইফ সেঞ্চুৰী অৰ হলংগাপাৰ ৰিজাৰ্ভ ফৰেষ্ট কোট আছে এভাৰগ্ৰীন ফৰেষ্ট লোকেটেড ইন আসাম ইন্ডিয়া তো কেতিয়াবা এনেকুৱা কোৱেশ্চন আহি যায় কোনটো ষ্টেটত অৰুণাচল প্ৰদেশ বুলি দি দিলে আপুনি মাৰ্ক কৰি নিদিব আৰু অসমত হয় ঠিক আছে তো এটো এটা মই ইমেজ কাৰণে আপোনাৰ মনত ৰাখাৰ কাৰণে পিক্টোগ্ৰাফিক মেমৰি হেল্পস তে কাৰণে দি দিছি ইয়াতে তো আমাৰ নেক্সট নিউজ হয় সুইস পিস সামিট এটো দা আসাম ট্ৰিবিউন এণ্ড দা হিন্দুত আহিছে ইন্টাৰনেশ্যনেল ৰিলেচনৰ আন্ডাৰ এটো টপিক আহে মেইনছত কোৱেশ্চন আহিব পাৰে আৰু মেইনছত কি ইউক্ৰেইন ৰাছিয়াৰ ৰিলেচনৰ মাজত আপুনি এজ এক্সাম্পল কোট কৰিব পাৰে আৰু প্ৰিলিমছত ফ্যাক্ট আহিবই পাৰে যে কিয় হৈছিল কি নহয় তো আমি যদি অলপ ব্যাকগ্ৰাউণ্ডটো চাই লও 2024 এপ্ৰিলত সুইজাৰলেণ্ডে এনাউন্স কৰিছিলে কি তেখেতে এটা সামিট অৰ্গানাইজ কৰিব এজ এ ফাৰ্স্ট ষ্টেপ ফৰ পিস ইন ৰাছিয়া ইউক্ৰেইন ওয়াৰ ঠিক আছে তো এতিয়া এটো হিয়তে অৰ্গানাইজ কৰিছে যত মোৰ দেন 100 কান্ট্ৰিজে পাৰ্টিসিপেট কৰিছে ঠিক আছে আৰু ৰাছিয়া ইন্ডিয়াকো ইনভিটেশন গৈছে ইন্ডিয়া সামিটটো জয়েন তো কৰিছে মিন্স অ্যাটেন্ড কৰিছে বাট একো ডিসিশন দিয়া নাই মানে কি মই কৈ আছো আগত তো Swiss Peace Summit was recently conducted by Switzerland at Bergenstock. Russia did not attend, calling it a waste of time. Russia attend কৰা নাই obvious reason কিয়
জয়েন কৰিব তো এ জয়েন্ট কমিউনিকে was signed by as many as 80 countries মানে 100 countries মাজত 80 countries এ জয়েন্ট কমিউনিকে সাইন কৰিছে জয়েন্ট কমিউনিকেৰ কি আইডিয়াটো কি আছিল টেৰিটৰিয়েল ইন্টিগ্ৰিটি অফ ইউক্ৰেইন should be the basis for any peace agreement of end Russia war মানে মই সিম্পলি কে যদি আপোনাক বুজাব যাও মানে ইউক্ৰেইনৰ আন্ডাৰত যোনটো টেৰিটৰি হয় হিয়তে মানে আকৌ যাতে ৰেষ্টৰ কৰা হয় ইউক্ৰেইনক দিয়া যায় বাই ৰাছিয়া তেতিয়াহে আমাৰ পিসটো হ'ব তো মানে ৰিটাৰ্ণ কৰা তো ইটোটো কেতিয়াও এতিয়াটো পসিবল নহয় যি সিনাৰিও চলি আছে বাট ষ্টিল ইটো কৰাৰ মাজত 80 100ৰ মাজত 80 কান্ট্ৰিজে সাইন কৰিছে তো অবভিয়াসলি অলপ হলেও প্ৰেছাৰটো যাব ৰাছিয়াত হয় না নহয় তো তেনেকুৱা আৰু এইবোৰ ফৰ্মেলিটিজ বোৰ চলি থাকে এনেকুৱা ফৰ্মেল অকেশনস বাট ইন্ডিয়া পাৰ্টিসিপেট কৰিছে বাট ইন্ডিয়া ডিড নট সাইন দা জয়েন্ট কমিউনিকে এণ্ড ইন্ডিয়া কি কৈছে যে যিকোনো পিস এগ্ৰিমেন্ট যোনটো দুটা কান্ট্ৰিৰ মাজত যোন দুটা কান্ট্ৰিৰ মাজত পিস এগ্ৰিমেন্টটো দৰকাৰ সেই দুইজনে যদি এবসেন্ট হৈ আছে তো আমি কিয় সাইন কৰিম হয় না নহয় কথাটো মানে আপোনাৰ কি হয় ধৰক আপোনাৰ দুটা ফ্ৰেণ্ডৰ মাজত কাজিয়া লাগিছে আপোনাক কিবা সাইন কৰিব দিছে পিস এগ্ৰিমেন্ট আপুনি কৰি কি লাভ হ'ব আপুনি তেতিয়াহে কৰিব যেতিয়া মানে দুটা বন্ধু থাকিব প্ৰেজেন্ট দুটাক বুজাব পাৰিব বা দুটা প্ৰেজেন্টটো থাকিব লাগিব তেনেকুৱা আৰু বস্তুটো সিম্পল কে অলপ বুজি ল'ব ঠিক আছে তো তেনেকুৱা আৰু মনত ৰাখিব ইন্ডিয়া পাৰ্টিসিপেট কৰিছে বাট ডিড নট সাইন দা জয়েন্ট কমিউনিকে বাট 100ৰ মাজত 80 কান্ট্ৰিজে কৰিছে তো ইট উইল ক্ৰিয়েট আ at least a impact on Russia's decision further decision হৰু হৰাকে impact হলে কিবাটো এটা কৰিব then tidbits of the day আহি গলো মেইনস ফ্যাক্ট আমাৰ আজি এটো আসাম ট্ৰিবিউন দা হিন্দুৰ পৰা তো এটো কি হয় এই যে যোৱাকালি ট্ৰেইন এক্সিডেন্ট হৈছিল আমাৰ ওয়েস্ট বেংগল দাৰ্জিলিং ডিস্ট্ৰিক্টত কাঞ্চনজঙ্ঘা এক্সপ্ৰেছৰ লগত এটা গুডস ট্ৰেইনৰ এক্সিডেন্ট হল তো এটো হল ম্যান মেড ডিজাস্টাৰ মানে নিউজত যোনটো ৰিপৰ্ট দেখা আছে যে পাৰমিশন টু ক্ৰস ৰেড সিগন্যাল তো এটো কিয় হৈ আছে দেন গুডস লোকো পাইলট ভায়োলেটেড স্পীড কাৰ্ভ সাইজ বোৰ্ড যোনটো ৰেলৱে বোৰ্ড হয় এটো এনালাইসিস তো এটো কাইন্ড অফ ম্যান মেড হৈ আছে আৰু ফ্লাডস কিমান আহি থাকে আমাৰ ষ্টেটত বা বেলেগ ষ্টেটতো কিমান আহে তো এই দুটা বস্তু কি হয় নিউজ পেপাৰ মই হেতু কোৱা নাই যে লাইন টু লাইন পঢ়িব বাট নিউজত ন কেতিয়াবা মন দি থাকিব যে গভৰ্নমেন্টে কি ইনিশিয়েটিভ লৈ আছে হেতু ডিল কৰা বিকজ চাওক আপুনি আগত গৈ কিবা এটা অফিচাৰ হ'ব কিবা এটা গভৰ্নমেন্ট অফিচিয়েল হ'ব তাতে কি আপোনাৰ ওপৰত দায়িত্বটো থাকিব হাউ টু টেকল তো এইবোৰৰ পৰা আপুনি মেইনছৰ আনসাৰটো যদি আহে বা আপোনাক যদি ইন্টাৰভিউটো হুদা যায় যে কি কৰিব পাৰে আপুনি তেতিয়া আপোনাৰ এজ এ কি কয় এক্সাম্পল আপুনি ক'ব পাৰিব যে গভৰ্নমেন্ট ইনিশিয়েটিভ এনেকা লোৱা যায় আপোনাৰো এটা আইডিয়া থাকিব নহলে আমি কেনেকা আইডিয়া পাম যে গভৰ্নমেন্ট বিকজ আমি মনে মনে তো ভাবো বহুত বস্তু কিন্তু হেতু প্ৰ্যাকটিক্যালি পসিবল হয় নে নহয় তেই কাৰণে গভৰ্নমেন্টে কি স্টেপ লৈ থাকে কেনেকা আমি ৰেস্কিউ টিম অপাৰেশন বোৰ কেনেকা ইয়াৰ ডিস্ট্ৰিক্ট এডমিনিষ্ট্ৰেটৰ জুনে আছিলে কেনেকা পঠাইছে কেনেকা ডিল কৰি আছে সেইবোৰ অলপ নিউজৰ পৰা মন দি থাকিব আৰু ঠিক আছে তো এই যে মানুহে কয় আমি 10 ঘন্টা পঢ়িছো 10 ঘন্টা মানে না এটো নহয় যে কিতাপ লৈ বহি থাকিব তাতে অলপ টাইম এইবোৰটো স্পেন্ড কৰিব ঠিক আছে যাতে আমি এটো বুজিব পাও যে ওকে কেনেকা চলি আছে দেশটো কেনেকা চলাই আছে আমাৰ অফিচিয়েলছে যাতে আমিও ইন ফিউচাৰ চলাব পাৰো তেনেকা মনে ভাবি এইবোৰ চাই থাকিব উইথ এন ইন্টাৰেষ্ট ঠিক আছে সো আমাৰ পাৰ্সোনালিটি নিউজ হয় কুলগুৰু বিষ্ণু প্ৰসাদ ৰাভা কিয় নিউজত বিকজ বিষ্ণু ৰাভা এৱাৰ্ড টু ধৰ্মেশ্বৰ নাথন দুৰ্লভ ভট্টাচাৰ্য অফ আসাম দিয়া গৈছে ঠিক আছে তো আমি তেখেতৰ বিষয়ত অলপ জানিলো born in Dhaka on 31st January 1909 died on 20 June 1969 20 জুনত এই কাৰণে আমি অবজাৰ্ভ কৰো কি ৰাভা দিৱস ইন আসাম টু কমেমৰেট বিষ্ণু প্ৰসাদ ৰাভা ঠিক আছে he was a freedom fighter but he had a leftist approach এই কাৰণে অকল ইন্ডিপেন্ডেন্স বিচাৰা নাছিলে but also struggle for social justice ঠিক আছে তেখেতে very versatile artist আছিল poet আছিলে singer dancer and এই কুলগুৰু যোনটো টাইটেল হয় এটো কোনে দিছিলে ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন after seeing his তাণ্ডৱ dance in Varanasi ঠিক আছে তো আপুনি এটো অলপ মনত ৰাখিব ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে দিছিলে ওকে তো ৰাভা এৱাৰ্ডস কাক দিয়া হয় in recognition of contribution in the field of music and other performing arts তো এটো আজিৰ হৈ গল personality in news এতিয়া নেক্সট হল আমাৰ কুইজ অফ দা ডে কনসিডাৰ দা ফলোইং পেয়াৰ গিভেন which are right ঠিক আছে আপুনি এটোৰ আনসাৰ দিব মেচ দা ফলোইং অৰ কালি মই এটোৰ আনসাৰ কম আৰু যোৱা কালিৰ যোনটো কোৱেশ্চন আছিলে কুইজৰ এটোৰ আনসাৰ হয় ডি মানে only 3 is correct election commission resolves the
dispute relating to splits and merger of recognized political. এই দুটা ভুল হয়। Election Commission of India is 5-member body. No, it's a multi-member body consisting of 3 member. এজন election commission থাকে, এজন chief election commission থাকে, and other 2 election commissioners. ঠিক আছে? তিনটা। আৰু the Union Ministry of Home Affairs decide the election schedule for conduct both general and নহয়। Obviously election commission decide কৰিব। Home Affairs কিয় কৰিব? ঠিক আছে? তো এইটো হল কালিৰ আনসাৰ। তো আজিৰ আনসাৰটো আপুনি কমেন্ট সেকশনত জনাব। ঠিক আছে? ভুল হোক শুদ্ধ হোক একো কথা নহয়, বিকজ ভুল কৰিয়েহে মানুহে শিকে, ময়ো ভুল কৰিয়ে শিকিছো। ঠিক আছে? তো আজিৰ কাৰণে ইমানে। I hope you like the session. Till then, take care and happy studying.